NTCA ডাইৰেকশ্যনৰ পৰা নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি ডাইৰেকশ্যনৰ পৰা আমি ইয়াতে ইষ্টাৰ্ণ কাণ্ট্ৰিৰ ইষ্টাৰ্ণ পাৰ্ট যিমান আছে টাইগাৰ ৰিজাৰ্ভ বুলি কয় তেওঁলোকৰ ফিল্ড ডাইৰেক্টৰৰ মিটিং মিটিঙত আমি 3-4টা উদ্দেশ্য আছে এটা হ'ল আমাৰ ইমান দিন আমি কি কৰি আছোঁ আৰু আমাৰ ইছ্যুজ কি আছে আৰু আমাৰ চেলেঞ্জেছ কি আছে এইবিলাক জানিবৰ কাৰণে NTCA পৰা আমি আমাৰ অফিচাৰবিলাক আহিছে তেওঁলোক কৰিব তাৰপিছত নেক্সট আছে আমাৰ এইটো নেক্সট 1 বছৰত আমি নেক্সট টাইগাৰবিলাকক পপুলেশ্যন এষ্টিমেশ্যন কৰিম টাইগাৰ এষ্টিমেশ্যন বুলি কয় টাইগাৰ সেন্সাছ বুলি কয় এইটো আমি গোটেইকেইটা মানে কাণ্ট্ৰিতে হ'ব তাৰ কাৰণে এটা প্ৰিলিমিনাৰী মিটিং তাতে কি কৰিব লাগে কেনেধৰণে আমি কামবিলাক হ'ব লাগে এইটো কাৰণে আমি অলমষ্ট ইষ্টাৰ্ণ ৰেঞ্জ মানে আমাৰ ঝাৰখণ্ড বিহাৰ ৱেষ্ট বেংগল আসাম আৰু অৰুণাচল আৰু মিজোৰাম এইবিলাকৰ টাইগাৰ ৰিজাৰ্ভ আছে টোটেল 12টা টাইগাৰ ৰিজাৰ্ভ আছে তাৰ ভিতৰত 11 টাইগাৰ ৰিজাৰ্ভ 11টা টাইগাৰ ৰিজাৰ্ভৰ পৰা ফিল্ড ডাইৰেক্টৰ্ছ আৰু ডেপুটি ডাইৰেক্টৰ্ছবিলাক আহিছে আমাৰ NTCA পৰা IG ফৰেষ্ট আহিছে NTCA পৰা মিষ্টাৰ সঞ্জয় কুমাৰ আৰু আজি আমাৰ চিফ গেষ্ট আছিলে এইটো ফাংচনৰ ইনগ্ৰেশ্যনৰ আমাৰ কাউন্সিল হেড অফ দ্য ডিপাৰ্টমেণ্ট মিষ্টাৰ সুমন মহাপাত্ৰ ছাৰ আছিলে ত' এইখিনি আমাৰ 2 দিনৰ প্ৰগ্ৰাম হ'ব আজি গোটেই দিন টেকনিকেল সেশ্যন হ'ব কালি ফিল্ড ভিজিট কৰি গ্ৰাছ লেণ্ডবিলাক কেনেকৈ মেনেজ কৰিব লাগে এইবিলাক চাবৰ কাৰণে এইটো একচুৱেলি প্ৰিলিমিনাৰীটো আজি মানে জুলাইৰ পৰা আৰম্ভ হ'ব আমি ট্ৰেকবিলাক ৰেডি কৰিব লাগিব পুৰণা ডেটাবিলাক ঠিক কৰিব লাগিব আৰু মেপবিলাক বনাব লাগিব আৰু ফিল্ড ষ্টাফবিলাকক ট্ৰেইনিং বি হ'ব চ' এইবিলাক হওঁতে আই থিংক উইল বি ডুইং ফৰ দ্য নেক্সট 1 year নাই এইটো 4 বছৰৰ একবাৰ হয় গোটেই ইণ্ডিয়াতে লাষ্ট টাইম 22ত হৈছে এতিয়া 26ত ৰিলিজ হ'ব এইটো ৰিপৰ্ট এতিয়া 29 জুনত এইটো টাইগাৰ ডে আহিব ৱৰ্ল্ড টাইগাৰ ডে তাতে ৰিলিজ হ'ব নেক্সট 26 ৱৰ্ল্ড টাইগাৰ ডে গোটেই ইণ্ডিয়াৰ কিমান টাইগাৰ আছে এইটো এষ্টিমেশ্যনটো ৰিলিজ হ'ব আমাৰ প্ৰটেকশ্যনটো আমি বিফ কৰি আছোঁ এইটোতো আৰু এতিয়াতো আমি আপোনালোক জানে লাষ্ট টাইম এটা 2টা হাতীৰ কোচিং হৈছে এটা মা আৰু এইটো চাবডাল তাৰ পৰা টাস্কবিলাক কাটি লৈ গ'লে তাৰ কাৰণে আমিতো যদি আমাৰ ৱেষ্টাৰ্ণ ছাইডত অলপ মেন পাৱাৰ কাম আছে এতিয়া আমি অলপ বেছি বেটালিয়নবিলাক দি আছে আৰু পুলিচক বি আমি সহায় লৈ আছোঁ কোঅৰ্ডিনেশ্যন কৰি আমি ডিউটিবিলাক কৰি আছোঁ SSB লগত বি জইণ্ট পেট্ৰলিংবিলাক ত' আমি বহুতকেইটা এইটো ৱেষ্টাৰ্ণ ছাইডত কুকুলুং ৰেঞ্জ পানবাৰী ৰেঞ্জবিলাকত বেছি মানুহ দিয়াৰ কাৰণে এতিয়া চেষ্টা কৰি আছোঁ মানে মানুহ যিকোনো ক'ব পাৰে আমিতো কোনো এইটো পোৱা নাই ৰিচেণ্টলিতো কোনো হোৱা নাই এতিয়ালৈকে আমি 2টা পাইছোঁ 2টা ৰিপৰ্টিং কৰা হৈছিলে তাতে পষ্টমৰ্টেমবিলাক হৈছে তাতে এটাতো মাইকী হাতী আছিলে মা আৰু তেওঁলোকৰ এটা চাব এডাল্ট আছিলে সৰু পোৱালি মানে এইটো পৰা টাস্ক লৈ গৈছে এইটোৱে ৰিপৰ্ট এনেকৈ কোনো ইনভলভমেণ্ট থাকিব নোৱাৰে কিউকি আমিতো আমাৰ ষ্টাফটো আপোনালোকে জানেই চব দিন ৰাতি তাতে কাটি কৰে এনেকৈ এইটোতো একো নাই ত' তাতে আমাৰ বহুত কম কেম্পবিলাক আছে ষ্টাফবিলাক বি বহুত ভিতৰলীয়া জেগাত যাব নোৱাৰা জেগা আছে সেইটো কাৰণে কেতিয়াবা এইটো চোৰাং চিকাৰী চান্স ল'ব বেদখল আমাৰ 3-4টা জেগা আছে যেনেকৈ এইফালে পানবাৰী গাঁও বুলি এটা আছে আৰু ইফালে আমাৰ ককিলাবাৰী ছাইডত কিছু আছে এইটোবিলাক পুৰণা এনক্ৰচমেণ্ট তাৰ পিছতো এতিয়া ৰিচেণ্ট এনক্ৰচমেণ্টটো একো নাই নাই আমি বহুতকেইটা তেওঁলোকক বি চেষ্টা কৰি আছে এইটো তেওঁলোকক শ্বিফটিং কৰিবৰ কাৰণে চেষ্টা চলি আছে এইটো যিবিলাক মানুহ FRA পৰা এইটো লোৱা নাই আৰু কিছু আমাৰ ফৰেষ্ট ভিলেজ বি আছে যেনে ককিলাবাৰীৰ ওচৰত আগ্ৰাংবিলাক পুৰণা ফৰেষ্ট ভিলেজ আছে এইটো ফৰেষ্ট ভিলেজটো এইটো ৰেকগনাইজ ফৰেষ্ট ভিলেজ এইবিলাকতো আমি উঠাব নোৱাৰোঁ বাট যিবিলাক এনক্ৰচ আছে এইটোতো আমি চেষ্টা চলাই আছোঁ কিউকি এজ পাৰ টাইগাৰ ৰিজাৰ্ভ তাতে আমি কিছু তেওঁলোকক দি পেলাই 2টা অপশ্যন আছে এটা টকা দি পেলাই এইটো কিবা মাটি দি পেলাই তেওঁলোকক শ্বিফটিং কৰিব পাৰে ৰিলোকেশ্যন বুলি বেলেগ বেলেগ টাইগাৰ ৰিজাৰ্ভত হৈ আছে ইয়াত বি আমি চেষ্টা কৰি আছোঁ এইটো কৰিব নাই এইটো BTC চৰকাৰৰ আগত এইটো ৰাইজবিলাকতো ফাৰ্ষ্ট একচেপ্ট কৰিব লাগে তেতিয়াইতো এইটো কৰিব পাৰে ত' এইটো আমি চলি আছোঁ এইটোতো মানে কোনটো ৰাইজৰ সজাগতা মানে
এইটো কৰি আছে আমি চলি আছে বাট মানুহ কিয় বহুত পুৰণা এনক্ৰচমেণ্টবিলাক আমি এতিয়া যাই পেলাই আমি পটকৈ এইটোতো একো কৰিব নোৱাৰোঁ বাট চেষ্টা চলি আছে তেওঁলোকক বুজাব লাগিব এইটো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছে এইবিলাক জেগা বেদখল কৰি আছে যাবই লাগিব ক'ব লাগিব যাব লাগিলে তেওঁলোকে ৰিহেবিলিটেশ্যন এটা প্লান বি হ'ব লাগিব ত' এইটোতো ৰিহেবিলিটেশ্যন সব ডিপাৰ্টমেণ্টবিলাক মিলি কৰিব লাগে এটা অকল ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিব লাগে সব ডিপাৰ্টমেণ্টে মিলি কৰিব লাগে চেষ্টাটো চলি আছে এইটো আজি নহ'লেতো কেতিয়াবা হ'বই